কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰিবৰ কাৰণে বাধ্য হ'ল। আমাৰো অংগনবাদী জাগিছে আৰু অহা 6 অক্টোবৰত দিল্লী যন্তৰ মন্তৰত ইয়াতকৈ বৃহৎ আন্দোলন হ'ব। আজিৰ বজাৰত মাত্ৰ 4,000 টকা এগৰাকী সহায়িকাই মাননি পায়, কিন্তু চেনীৰ কেজি 60 টকা। গতিকে এইবিলাক সমস্যাই বুকুত লৈ কিনে অংগনবাদীৰ দাও দাওকে জুই জ্বলিছে। কাম 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 NRCৰ পৰা BLৰ পৰা ইত্যাদি ইত্যাদি চিকিৎসাৰ পৰা সকলো কাম অংগনবাদীয়ে কৰিব লাগে, কিন্তু অংগনবাদী চৰকাৰীকৰণ নহ'ল। এই দুখত আজি সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত এই জেল ভৰৰ কাৰ্যসূচী লৈছোঁ। জাপে জাপে স্মাৰক পত্ৰ আমি চৰকাৰক দিলোঁ আমাৰ দাবী পূৰণৰ কাৰণে। যেতিয়ালৈকে চৰকাৰীকৰণ কৰিব নোৱাৰে তেতিয়ালৈকে আমাক মাননিৰ সলনি মজুৰি দিয়ক। কোনো এটা নকৰে, কোনো এটা যেহেতু নকৰে উপায়ন্তৰ হয় বিপ্লৱ। মানুহে এনেই বিপ্লৱ নকৰে। আপোনালোকে দেখিছে বিপ্লৱৰ ফলত কি হ'ল, দিল্লীত ছাত্ৰ সমাজ জাগি গ'ল। ছাত্ৰ সমাজ জাগি যাই কি হ'ল, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগ কৰিবৰ কাৰণে বাধ্য হ'ল। আমাৰো অংগনবাদী জাগিছে আৰু অহা 6 অক্টোবৰত দিল্লী যন্তৰ মন্তৰত ইয়াতকৈ বৃহৎ আন্দোলন হ'ব। 28 লক্ষ অংগনবাদী দিল্লী যন্তৰ মন্তৰত উপস্থিত হ'ব এটা দাবী লৈ, চৰকাৰীকৰণ কেতিয়া কৰিব অংগনবাদী কৰ্মী সহায়িকাসকলক। আজিৰ বজাৰত মাত্ৰ 4,000 টকা এগৰাকী সহায়িকাই মাননি পায়, কিন্তু চেনীৰ কেজি 60 টকা। আজিৰ বজাৰত LP স্কুলত তলা 4,000 টকা মাননি পোৱা এগৰাকী সহায়িকাৰ ল'ৰা ছোৱালী চৰকাৰীকৰণ কৰা স্কুলত দিব পাৰিব নেকি? গতিকে এইবিলাক সমস্যাই বুকুত লৈ কিনে অংগনবাদীৰ দাও দাওকে জুই জ্বলিছে। ইফালে মূল্য বৃদ্ধি পাকঘৰত সোমাব নোৱাৰে মহিলাবিলাকে। ধুৱলি কুঁৱলী অৱস্থা। মহিলাবিলাকে তাৰমানে কি ৰান্ধিব, কেনেকৈ ৰান্ধিব, বস্তু আনিবনে নাই, এনেকুৱা অৱস্থা। দিনে দিনে জীৱনদায়িনী ঔষধ কিনিব নোৱাৰে। আমাৰ নিচিনা মানুহ এতিয়া মৰাৰ বাহিৰে একো নাই। চৰকাৰক কৈ আছোঁ, হয় চৰকাৰীকৰণ কৰক, নহ'লে কি ব্যৱস্থা লৈ লওক। আমিও ৰাজআলিত আমি ওলাই থাকিম যেতিয়ালৈকে আমাৰ দাবী পূৰণ নহয়। আমাৰ প্ৰধান আজি দাবী হ'ল আমাৰ চৰকাৰীকৰণ। আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলক চৰকাৰীকৰণ কৰিব লাগে। আমাক যিখিনি মাননি দিয়ে এইখিনি মাননি আমি কোনোপধ্যে চলিব নোৱাৰোঁ, কিন্তু কামৰ বজা অধিক দিয়ে। আমাৰ 2টা মোবাইল নহ'লে আমি কাম কৰিব নোৱাৰোঁ। চৰকাৰৰ পৰা যিটো মোবাইল দিছে সেইটোতো কামেই কৰিব নোৱাৰোঁ। 2টা মোবাইলত টকা ভৰাব লাগে। 6,000 টকা দিয়ে, তাৰে আমি মোবাইলতে 1,000 টকা ভৰাব লগা হয়। আৰু এই অতি অফিচৰ বস্তু আনা নিয়া, অফিচত অহা যোৱা কৰোঁতে আমাৰ 2,000 টকা খৰচ হয়। গতিকে 3-4,000 টকা আমাৰ হাতত থাকে। এইখিনি টকা দি আমাৰ চলিবৰ কাৰণে বহুত কষ্ট হয়। কামৰ বজাই ইফালে আমাৰ বহুত। আমাৰ মানে 24 ঘণ্টাৰ ভিতৰত প্ৰায় 18 ঘণ্টাই আমি ছাৰ্ভিচ দিব লাগে। আমাৰ স্কুল ছুটি হয় 12টা বজাত, ছুটি হোৱাৰ পিছত আৰু অফিচত যাব কয়। অফিচত আহি পাওঁ 3টা বজাত, 4টা বজাত আহি কোনোমধ্যে ভাতকেইটা খাব পাৰোঁ না নৰোঁ। সন্ধিয়া হ'লে বাইদেউ এখন আৰু লেখা দেই মোবাইলত, সেই ফৰ্মখন ফিল আপ কৰি দিওঁতে আমি ৰাতি ভাত ৰন্ধাৰ কাৰণেও সময় নাপাওঁ। গতিকে আমাক দিনেৰে দেখা পাইছে, কিন্তু সেই হিচাপে আমাক টকা দিয়া নাই। আমাক মাননি একেবাৰে কম দিছে। আমাক মাননি নহয় মজুৰি লাগে, চৰকাৰীকৰণ কৰিব লাগে। এইটোৱে আমাৰ প্ৰধান দাবী। আজি অতি শীঘ্ৰে অংগনবাদী কৰ্মী সহায়িকাসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। এইটোৱে আমাৰ প্ৰধান দাবী। বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্য বৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্য বৃদ্ধি ৰোধ কৰাৰ বিষয়, বানপানী সমস্যাৰ সমাধানৰ বিষয়, শ্ৰম কোড বাতিল কৰা, শ্ৰম কোড যাতে কোনো অৱস্থায় প্ৰয়োগ কৰিব নোৱাৰে, এই 3টা মূল বিষয় লৈ পেলাই আৰু অন্যান্য ক্ষেত্ৰত অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্ন, আঁচনিভুক্ত কৰ্মচাৰীসকল, অংগনবাদী কৰ্মী সহায়িকাসকল, আশা কৰ্মীসকল, ৰন্ধন কৰ্মচাৰীসকল, তেওঁলোকে চৰকাৰী আঁচনিত কাম কৰে। চৰকাৰী আঁচনিৰ কাম সকলো কাম কাজ তৃণমূল স্তৰত তেওঁলোকে কৰিব লাগে। বিশেষ কৰি অংগনবাদী কৰ্মী আৰু আশা কৰ্মীসকল, কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে চৰকাৰৰ এফালে স্বাস্থ্য বিভাগৰ কাম, আনফালে শিশু আৰু মহিলা কল্যাণৰ কামৰ ক্ষেত্ৰত তৃণমূল স্তৰত কাম কৰে, কিন্তু তেওঁলোকক আজি নিয়মীয়াকৰণ কৰা নহ'ল। চৰকাৰী কাম কৰে, কিন্তু চৰকাৰী কৰ্মচাৰীক স্বীকৃতি নিদিয়ে। আচৰিত ধৰণৰ কথা। যদি এইখন চৰকাৰ সঁচা অৰ্থত জনকল্যাণৰ চৰকাৰ, এইখন চৰকাৰে যদি দাবী কৰিব, যি ধৰণে দাবী কৰে যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰি আছে, মানুহৰ লগত থাকে, এইবিলাক মানুহ নহয় নেকি? 2,71,000 মহিলা কৰ্মচাৰী আছে অসমত চৰকাৰী সেৱাৰ লগত যুক্ত। তেওঁলোকক আজি মাননি সলনি মজুৰি দিয়াৰ দাবী কৰিছে। সামান্য মাননি তেওঁলোকক খটুৱাই থকা হৈছে। এই প্ৰচণ্ড মূল্য বৃদ্ধিৰ হেঁচাত এগৰাকী আশা কৰ্মী মাত্ৰ 3,000 টকা পায়, তাকো নিয়মিত নহয়। এই টকাৰে এগৰাকী আশা কৰ্মী কেনেকৈ চলিব? 4,000 টকা আজিলৈকে এগৰাকী সহায়িকা, অংগনবাদী সহায়িকা এগৰাকী মাত্ৰ 4,000 টকা পায়।
8,000 টাকা পাই এগৰাকী কৰ্মীয়ে কেনেকৈ চলিব এই দ্ৰব্য মূল্যৰ অৱস্থাত? এতিয়া মিঠাতেলৰ লিটাৰ কিমান হৈছে মই আৰু এইবিলাক বৰ্ণনা দিবলৈ নাই। বস্তুৰ দাম তীব্ৰ গতিত বাঢ়িছে, মূল্য বৃদ্ধি জনজীৱন কঙা কৰি পেলাইছে। গতিকে এই মূল্য বৃদ্ধি